This video contains news and analysis related to a recent terror attack in Kashmir. The content may include sensitive visuals and discussions that could be distressing to some viewers. Viewer discretion is advised. We strongly condemn all forms of violence and terrorism. The purpose of the content is solely to inform and create awareness based on verified reports. পাকিস্তানত প্ৰৱেশ কৰি ভাৰতে ধ্বংস কৰিলে সন্ত্ৰাসবাদীৰ বহু গোপন ঘাটি অপাৰেশন সিন্দুৰৰ জৰিয়তে পেহেলগামত হেৰুৱা হিন্দুৰ প্ৰতিশোধ ল'লে ভাৰতে 22 अप्रैल को पहलगाम में हुए विभत्स आतंकवादी हमले के शिकार मासूम नागरिकों व उनके परिवारों को न्याय देने के लिए लॉन्च किया गया था। ইফালে সন্ত্ৰাসবাদীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে পাকিস্তানে। এইবাৰ ভাৰতৰ ওপৰত বৃহৎ আক্ৰমণৰ সকিয়নি দিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শেহবাজ শ্বৰীফে। বুধবাৰে নিশা দেশবাসীক সম্বোধন কৰি তেওঁ কয় যে এই আক্ৰমণৰ বাবে ভাৰতে ডাঙৰ মূল্য পৰিশোধ কৰিব লাগিব। ইফালে ভাৰতৰ প্ৰতিশোধৰ পাছৰ পৰাই বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে পাকিস্তান। বিমান আক্ৰমণেৰে সম্পূৰ্ণ ধ্বংস কৰাইছে সন্ত্ৰাসবাদীৰ 9টা ঘাটি। এই আক্ৰমণ সংঘটিত হোৱাৰ লগে লগে পাকিস্তানৰ প্ৰধানমন্ত্ৰী জৰুৰী সভাৰ আহ্বান জনায়। তাৰ পাছত দেশবাসীক সম্বোধন কৰি তেওঁ কয় যে যোৱা নিশা ভাৰতে কৰা ভুলৰ বাবে ভাৰতে ডাঙৰ মূল্য পৰিশোধ কৰিব লাগিব। শ্বৰীফে লগতে কয় যে ভাৰতে পাকিস্তানৰ সাৰ্বভৌমত্বক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিছে। ইয়াৰ প্ৰতিশোধ লোৱা হ'ব। নিৰীহ শ্বহীদৰ প্ৰতিটো পাল তেজৰ প্ৰতিশোধ লোৱা হ'ব। ভাৰতে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ'বলৈ সাজু হোৱা উচিত। ইয়াৰ মাজতে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে দাবী কৰে যে তেওঁলোকে 5খন ভাৰতীয় যুদ্ধ বিমান ধ্বংস কৰিছে। অৱশ্যে এই সন্দৰ্ভত তেওঁ কোনো প্ৰমাণ দিব নোৱাৰিলে। ভাৰতেও এই বিষয়ত কোনো মন্তব্য প্ৰদান কৰা নাই। তথাপিও শেহবাজ শ্বৰীফে মিছাৰ আশ্ৰয় লৈ কয় যে মঙলবাৰে নিশা আমি দেখুৱালোঁ যে আত্মৰক্ষাৰ ক্ষেত্ৰত পাকিস্তানে প্ৰত্যুত্তৰ জনাব পাৰে। নিয়ন্ত্ৰণ ৰেখাত এঘণ্টা ধৰি গুলীচালনা হৈছিল। পাকিস্তানৰ পাইলটসকলে নিজৰ আকাশমাৰ্গৰ ভিতৰৰ পৰাই শত্ৰুৰ বিমান ধ্বংস কৰিছিল। নিউজ ডেস্ক ৰিপৰ্ট, টিভি 9 আছাম ডিজিটেল।